করক মুনিবরে ব্রহ্ম হাপে মোকে হাপিত নকরিব মুনিবরে ওই মত্ত ক্ষুধারি তারনাথ পরি মুঠি অন্ধ বিচাৰিছিল আৰু মোৰ সেই সুপুত্ৰ ভুলৰ বাবে আপুনি দিব মোক ব্ৰহ্ম ভক্তি নয় কষ্ট মুনিবরে দৈত্য অপরাধ
হে প্রভু, হে তুমি কি করিলা? এই পত্তা মহারাজ তেমি কেনে ধরে বলা কুলাসন, কুলাসন, বলা কুলাসন, যাও, আমি নিজ রাজ্য নয়, রাজ্য তোমার রাজ্য, তোমার পিতে কর্ণদত্ত রাজ্য নয়, মোর কোন রাজ্য নয়, মোর কোন পিতা নাই, মই ধূমাক্ষ নয়, মই কৈলাসন। অরণ্যই মোর রাজ্য। মন্ত্রীবর আপনি নিজ রাজ্য লৈ ঘূৰি যাওকে, সেনাপতি মোৰ লগত থাকিব। কিন্তু কুলাসন, কোনো কিন্তু নয়, এমন দেখে আপনি নিজ রাজ্য লৈ ঘূৰি যাওকে। সেনাপতি অদৃশ্য দেবতা শ্রেষ্ঠ নে মানব শ্রেষ্ঠ, যে পর্যন্ত মই নাপালো সংবিধান, এটাও গল সংবিধান আনিবৰ বাবে অগস্তিৰ পক্ষে। এই পৰ্যন্ত নাহিল উভতি, সকলোৱে মাথমকে কৰে পতৰণ। কৈলাসলে দানৱ ৰূপে আজি মই, এই আতংক বিশ্বৰে। সেনাপতি কুঞ্জৰ মহারাজ, এটি দুঃখৰ সংবাদ আনিছো আপোনাৰ পিতৃ ৰাজ্য। দুখৰ সংবাদ পিতৃ ৰাজ্যৰ ওপৰত? সেনাপতি পলম নকৰি সকলো ভাঙি পাতি কোৱা। মহারাজ, আপোনাৰ পিতৃকে প্ৰমুখ্য কৰি সকলো পদৰ অগস্তিৰ হাতত হিলালে হল ৰূপান্তৰ। কি কলা? পিতৃকে প্ৰমুখ্য কৰি সকলো ক্ষীণ হৈ গল। পিতা, কেৱল মোৰ দুখত আজি তুমি অগস্তিৰ ঘাপতে শিল হৈ পৰি আছা। অগস্তি, মোক শক্তিটোৰে সেৱন কৰালে পিতৃ আৰু ৰাজ্যৰ সকলোকে তই শিল কৰিলি। নহয়, তোৰ সীমাবোৰে হল অতিক্ৰম, স্ফীত বক্ষে ৰক্ত হল প্ৰবাসিত। সেনাপতি মহারাজ, অগ্নি সংযোগে কৰা, হত্যা কৰা, তোকেই য'তে পোৱা অপেষ্ট ঋষি মুনিসকলৰ যজ্ঞৰ নৈবেদ্য ভক্ষণ কৰি যজ্ঞ ধ্বংস কৰা, হত্যা কৰা, অত্যাচাৰ কৰা, অতিপীড়ন কৰা। দেখক জগতে কৈলাসলে কিমান পাখান, কিমান ভয়ংকৰ। কৰিব চিন্তা তার বাবে পলয়ের জবলাল জ্বলিব মুহূর্ততে পন্থা লীলা করে চতুর্দিকে অন্ধকার করে ধরণী যত মানে ঋষি মুনি সাধু হন্ত এটিকাই নিক্ষেপ করে জ্বলন্ত অগ্নি আর সাধ্য নাই
অগস্তিৰ বুকুৰে তপ্ত ৰক্ত ৰণ কৰিবৰ বাবে নচিউঠে কুলাচলৰ ৰাজ্যকে মূৰ্তে অগস্তে বহুবার ক্ষমতক করিল পদন এবার রক্ষা মহবতর কুলাচলৰ হাত অগস্তে বিশাল সাম্ৰাজ্য মহারাজ কুলাচলে মোক ৰাইজৰ নিৰাপত্তা দায়িত্ব কৰিছে প্ৰদান আহে যদি কোনো শত্ৰু আমাৰ ৰাজ্য মুহূৰ্ততে পলায়ৰ ভীষণ মূৰ্তিলৈ আকাশ কম্পিত স্থান দিম মই শত্ৰু জমৰ ঘৰত যাওঁ মই বাছাৰ মণিকণ্ঠৰ পাশে মহাৰাজ কুলাচলে মোৰ তেওঁৰ পুত্ৰক অস্ত্ৰ শিক্ষা দিয়া সম্পূৰ্ণ দায়িত্ব মোকেই কৰিছে প্ৰদান আৰু বাছা মণিকণ্ঠ লাহে লাহে সকলো বিদ্যাত পাৰ্গত তেওঁক এজন নিপুণ যোদ্ধা হিচাপে অতিপন্ন কৰাই বুজা গাব লাগিব মহাৰাজনাম এই জগতত যাওঁ মই নিজ কৰ্তব্যত অগ্ৰসৰ রূপে গুণে বিভূষিত নয়ন জোড়ায় রাম হরি গোরা স্বর্গ বাছা মণিকণ্ঠ উঠা বাছা বাছা মই আৰু কিমান দিন অস্ত্ৰ শিক্ষা গ্ৰহণ কৰিব লাগিব মোৰতো লগৰীয়াবোৰে কোনো শিক্ষা লোৱা নাই তেওঁলোক মুক্তভাৱে মুক্ত আকাশৰ তলত খেলা ধূলা কৰি থাকে বাছা তুমি ৰাজপুত্ৰ পিতৃৰ পাছতে তুমি ৰাজদণ্ড হাতত ল'ব লাগিব এতিয়াৰ পৰা যদি তুমি অস্ত্ৰ শিক্ষাত পাৰ্গত নোহোৱা তেন্তে ভৱিষ্যত শত্ৰু হাতৰ পৰা কিদৰে ৰাজ্য আৰু প্ৰজাসকলক ৰক্ষা কৰিবা গুৰুদেৱ মোৰ অস্ত্ৰ শিক্ষা সকলো দায়িত্ব মোৰ পিতৃয়ে আপোনাক দিছে মহাৰাজাৰ আদেশ অৱশ্যে পালন কৰিব লাগিব হৌৱা মহাৰাজ আহিব লাগিছে মহাৰাজ আমাৰ আদেশ গ্ৰহণ কৰক পিতা পুত্ৰৰ সেৱা কৰিব কওঁ কোথা পুত্র পিতা তোমার সে মুখে দর্শন করে সার্থক হলমোর দৌতি নয় সেনাপতি পঞ্চক মহাৰাজ অন্য পার্গতে মোর পুত্র সকল শিক্ষাতে হয় মহাৰাজ কুমাৰ সকলো বিদ্যাত পাৰ্গত হৈ উঠিল ধন্য ধন্য সেনাপতি বসা পিতা গুৰুদেৱে যেনেদৰে শিক্ষা প্ৰদান কৰে তেনেদৰে শিক্ষা লাভ কৰিব গুৰুৰ আজ্ঞা ভালদৰে কৰিব পালো আৰু পিতা গুৰুদেৱৰ শিক্ষা মই আখৰে আখৰে কৰি পালো আৰু বসা পিতা ধৰি ললো পঞ্চাখৰ তোমাৰে শত্ৰু তুমি তেওঁৰ লগত কেনেদৰে যুদ্ধ কৰিব গুৰুদেৱ বাছা পিতৃ দেৱতাৰ তুষ্টিৰ বাবে আপোনাৰ পৰা গ্ৰহণ কৰা শিক্ষা
বেশ, তোমার ইচ্ছায় পূর্ণ হোক। আহা বাছা, আমি অর্হিচালনা করুৱাম। বেশ গুরুদেব, সেই হোক। বেশ। তোমার অষ্টশিক্ষা কেনে হয়েছে তারহে প্রমাণ করিল। সেনাপতি, মোর পুত্রকে ভালদরে অষ্টশিক্ষা প্রদান করি এজন সুনিপুণ যোদ্ধা হিসাবে জগততে দিয়া পৰিচয়। পিতা, গুৰুৰ আজ্ঞা ভালদৰে কৰিব পালন। হে কৃষ্ণ, হেতেন মৃত্যুৰূপে তুমি মোৰ সন্মুখত ফুল তুলসী চন্দনেৰে পজিলোহেঁতেন তোমাৰ ৰতুল চৰণ। কিন্তু প্ৰভু, মৃত্যুৰূপে নহি শত্ৰুৰূপে আহিলা তুমি। সেয়েহে মই শত্ৰুৰূপে জনম সম্ভাৰ। তথাপিতো প্ৰভু, লমুৰ ভক্তি ভৰ সহস্ৰ প্ৰণাম। নমো নমো যদুপতি দৈবকী নন্দন, তোমার শরণে প্রভু করুহু কন্দন। কৃপা করি দেখা দিলা তুমি ভগবান, অভিশপ্ত জনমূৰ কৰা পৰিত্ৰাণ। কিন্তু প্ৰভু, জানিব পাৰোনে এটি কথা মই শত্ৰুৰূপে যমকে দিল দৰ্শন। শুনাচোন, তুমি মোৰ ভক্তৰ প্ৰাণ লৈছা। তোমাৰ ভক্ত? অনাচাৰী অন্ধভোসকল সিহঁতে বিনা কাৰণতে মোৰ ৰাজ্য আক্ৰমণ কৰিছিল। মই যদি তোমাৰ ৰাজ্য কৰো আক্ৰমণ, তেতিয়া জগত কৰ্তা হলেও তুমি মোৰ হাততে ৰক্ষা নাপাবা। বেছ তেন্তে সাজু হোৱা যুদ্ধৰ বাবে। বেছ তেন্তে কিদৰে কুলাচলক নিধন কৰিব পৰা যাব তাৰে এক ব্যৱস্থা কৰিব লাগিব। এই কুলাচলে মহাশক্তিমান দিয়াছে তাকে আশীর্বাদ। অস্ত্র হাতে তারে নহব লক্ষ বহু এই ধ্রুবন বুদ্ধি। এই দুপর বুদ্ধিতে তারে খবর
পলায়ন নে চলে যদি তই ৰণে দিকল পলায়ন চিৰদিনৰ বাবে থাকিব কলংক এই জগতত হে কৃষ্ণ পুনৰ যুদ্ধ কৰা মোৰ মৃত্যুৰ ৰহস্য ধূপৰ পথে কৃষ্ণৰ হাতত বুজিলো আজি মোৰে মুক্তিৰ দিন কৃষ্ণ কালক ক্ষয় নকৰি মোক মুক্তি দিয়া আজি মই কুলাশালী নহয় আজি মই ধুমাই সাজু হোৱা মৃত্যুৰ বাবে মৃত্যু নহয় প্ৰভু মুক্তি অভিশপ্ত জীৱনৰ মুক্তি লাগিলে ঘূৰণ কৃষ্ণ দানৱৰ কৃষ্ণ